Hello students, আমি class 10 ত্ৰিভুজ chapter 2 পঢ়ি আছো আৰু তাৰে আমি ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ কেনেকুৱা হয় সেই বিষয়ে সেইখিনিলৈকে আমি চাই আছিলো। আজি আমি এটা নতুন টপিক ডিসকাস কৰিম, এটা থিওৰেম ডিসকাস কৰিম যেটোৰ নাম হৈছে থেলছ থিওৰেম। কিন্তু তাৰ আগতে আমি ত্ৰিভুজ সম্পৰ্কে আৰু কিছুমান কথা জানি ল'ব লাগিব। এতিয়া ত্ৰিভুজ এটাত আমি লম্ব আঁকো, হয়নে? আমি লম্ব আঁকিব জানো। লম্বডাল আমি কেনেকৈ আঁকো ত্ৰিভুজৰ লম্ব। এতিয়া এই ফাৰ্ষ্ট ত্ৰিভুজটোত যদি চোৱা, ইয়াত এইটো এটা ত্ৰিভুজ আৰু ইয়াত এই যিডাল ৰেড কালাৰৰ বাহু আছে, তলৰ যিডাল বাহু সেইডালক ভূমি হিচাপে লোৱা হৈছে, হয়নে? সেইডাল হৈছে ভূমি। আনটো ত্ৰিভুজ এইটো আৰু এইটো ত্ৰিভুজ, এই তিনিওটা ত্ৰিভুজ সদৃশ হয় বা সৰ্বসম বুলিও ক'ব পাৰে। ইহঁতৰ শ্বেপটো একে, সাইজটো একে, ঠিক আছে? গোটেইকেইটা একে ত্ৰিভুজ। কিন্তু এই সেকেন্ড যেটো ত্ৰিভুজ অঁকা হৈছে ইয়াত ভূমি কোণডাল বাহু বুলি ধৰা হৈছে, এইডাল বাহু বুলি ধৰা হৈছে ভূমি। এই আগৰটোত তলৰডালক ধৰা হৈছিলে, এই সেকেন্ডটোত এইডাল হৈছে এই ত্ৰিভুজটোৰ ভূমি বুলি ধৰা হৈছে। আৰু থাৰ্ড যেটো ত্ৰিভুজ আছে তাত ভূমিডাল ধৰা হৈছে এইডালক, ঠিক আছে? যেডাল ৰেড কালাৰ বাহু ইয়াত দেখিছো আমি ত্ৰিভুজ কেইটাত, সেইকেইটা হৈছে ভূমি। কিন্তু ত্ৰিভুজ একে শেপ আৰু একেটা ত্ৰিভুজ বুলিয়ে ধৰিব পাৰা এই তিনিওটা ত্ৰিভুজক। এতিয়া এইটো কথাৰ পৰা আমি কি গম পালো? এইটো কথাৰ পৰা আমি গম পালো যে এটা ত্ৰিভুজ যদি আমাক দি থোৱা থাকে, তাৰে যিকোনো এটা বাহুক আমি ভূমি হিচাপে ধৰিব পাৰো। সেইটো আমাৰ নিজৰ কথা, ঠিক আছে? এতিয়া ভূমিডাল ধৰাৰ লগত লম্বডালৰ কি লিংক আছে? কথাটো হৈছে এইটো, লম্বডাল আমি আঁকো কেনেকে? লম্বডাল আমি আঁকো ত্ৰিভুজৰ লম্বডাল বা যিডালক আমি উন্নতি বুলিও কওঁ কেতিয়াবা। লম্বডাল বা উন্নতিডাল ভূমিৰ বিপৰীত ফালে থকা ত্ৰিভুজৰ শীৰ্ষবিন্দুটোৰ পৰা ভূমি যিডাল বাহু তালৈ টনা হয়। ভূমিৰ বিপৰীত ফালে থকা ত্ৰিভুজৰ যিটো শীৰ্ষবিন্দু থাকে তাৰ পৰা ভূমিলৈ টনা হয় লম্বডাল। এতিয়া ফাৰ্ষ্ট ত্ৰিভুজটোত ভূমি হৈছে এইডাল, তলৰ যিডাল বাহু সেইডাল হৈছে ভূমি। আৰু এই ভূমিডালৰ বিপৰীত দিশত থকা ত্ৰিভুজৰ শীৰ্ষবিন্দুটো বুলি ক'লে আমি কোনটো বুজিম? আমি বুজিম এইটো। এই বাহুডালৰ বিপৰীত দিশত থকা শীৰ্ষবিন্দু হৈছে এইটোৱে, নহয় জানো? সেইটো কাৰণে ইয়াত লম্বডাল এই শীৰ্ষবিন্দুটোৰ পৰা ইয়ালৈ টনা হৈছে। আৰু লম্ব মানে কি? লম্ব মানে হৈছে ইয়াত 90 ডিগ্ৰীকে সেই শীৰ্ষবিন্দুটোৰ পৰা এই বাহুডাললৈ বা ভূমিডাললৈ 90 ডিগ্ৰী এংগল কৰি এই লম্বডাল অঁকা হয়, হয়নে? এতিয়া সেকেন্ড ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি ডিফাৰেন্সটো কি? ডিফাৰেন্সটো হৈছে আমি ভূমিডাল বেলেগ এডাল বাহু লৈছো, হয়নে? আগৰডাল ভূমি লোৱা নাই, আমি বেলেগ এডাল ভূমি লৈছো। এতিয়া এই ভূমিডালৰ সাপেক্ষে বা এই বাহুডালৰ সাপেক্ষে ইয়াৰ বিপৰীত শীৰ্ষবিন্দুটো কি? এইটো হৈছে ইয়াৰ বিপৰীত শীৰ্ষবিন্দুটো। গতিকে ইয়াৰ পৰা ইয়ালৈ এই লম্বডাল টনা হৈছে, অৰ্থাৎ ইয়াত এইটো 90 ডিগ্ৰী, হয়নে? তেনেকৈ এই 3 নম্বৰ ত্ৰিভুজটোৰ ক্ষেত্ৰতো যিডাল আমি ভূমি ধৰিছো, এই ভূমিডালৰ বিপৰীত শীৰ্ষবিন্দুটো হৈছে এইটো। গতিকে ইয়াৰ পৰা ইয়ালৈ লম্বডাল টনা হৈছে। এতিয়া লম্বডাল কেনেকৈ আঁকে সেই কথাটো হয়তো তোমালোকে বুজি পাইছা। এতিয়া সেকেন্ড ইম্পৰ্টেন্ট কথাটো হৈছে যে সূক্ষ্মকোণী ত্ৰিভুজৰ লম্বডাল ত্ৰিভুজটোৰ ভিতৰতে থাকে। এতিয়া আমি এই যিকেইটা ত্ৰিভুজ দেখিলো, এই তিনিওটা ত্ৰিভুজ, এইকেইটা হৈছে একোটা সূক্ষ্মকোণী ত্ৰিভুজ, নহয় জানো? সূক্ষ্মকোণী ত্ৰিভুজৰ সংজ্ঞাটো কি? সূক্ষ্মকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ আটাইকেইটা কোণ একোটা সূক্ষ্মকোণ হয়। ইয়াৰ এই আটাইকেইটা কোণ, ত্ৰিভুজটোৰ আটাইকেইটা কোণ, এইটো কোণ, তাৰপিছত এইটো কোণ আৰু এইটো কোণ, আটাইকেইটা কোণেই হৈছে সূক্ষ্মকোণ। অৰ্থাৎ ইহঁতৰ মাপকেইটা 90 ডিগ্ৰীতকে সৰু হয়। সেইটো কাৰণে ইহঁতক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। আৰু সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিবোৰ লম্ব পাওঁ আমি, সেইবোৰ ত্ৰিভুজটোৰ ভিতৰতে থাকে। দেখিলো আমি
তিনিওটা ক্ষেত্ৰতে দেখিছো লম্বডাল ত্ৰিভুজটোৰ ভিতৰত আছে এই বাহিৰৰ ফালেতো ওলাই যোৱা নাই কতো ত্ৰিভুজটোৰ ভিতৰতে আছে সেই কথাটো আমি বুজি পালো এতিয়া আহিছো স্থূলকোণী ত্ৰিভুজৰ কথালৈ স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত স্থূলকোণী ত্ৰিভুজৰ এডাল লম্ব ত্ৰিভুজৰ বাহিৰত থাকে এতিয়া এই কথাটোৱে কি বুজাইছে প্ৰথমতে আহিছো আমি স্থূলকোণী ত্ৰিভুজ মানে কি হয় স্থূলকোণী ত্ৰিভুজ কাক বোলে সেইটো আমি জানিব লাগিব স্থূলকোণী ত্ৰিভুজ হৈছে সেইবোৰ ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ এটা স্থূলকোণ থাকে স্থূলকোণ মানে হৈছে 90 ডিগ্ৰীতকৈ কোণটোৰ মাপটো 90 ডিগ্ৰীতকৈ বেছি হয় সেইটোক কয় স্থূলকোণ হয়নে আৰু এই স্থূলকোণী ত্ৰিভুজবোৰত কেৱল এটা কোণ স্থূলকোণ থাকে এতিয়া এই যিটো এইটো এই যে চিত্ৰটো দেখিছা এইটো এটা স্থূলকোণী ত্ৰিভুজৰ চিত্ৰ ঠিক আছে ইয়াৰ স্থূলকোণটো কোনটো স্থূলকোণটো হৈছে এইটো তোমালোকে হয়তো দেখিয়ে ধৰিব পাৰিছা এইটো এটা স্থূলকোণ অৰ্থাৎ ইয়াৰ মাপটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় 90 ডিগ্ৰী কোনডোখৰলৈকে হ'লহেঁতেন বাৰু এই যে এই ৰেড কালাৰ এডাল এই বাহুডালৰ পৰা যদি এনেকে 90 ডিগ্ৰীটো থাকিলেহেঁতেন এনেকুৱা মানত এনেকে 90 ডিগ্ৰী এটা হ'লহেঁতেন তেতিয়া এইটো এনেকুৱা এটা ত্ৰিভুজ যদি হ'লহেঁতেন সেইটো হ'লহেঁতেন সমকোণী ত্ৰিভুজ নহয় জানো 90 ডিগ্ৰী এংগুলৰ ত্ৰিভুজটোক আমি কি কওঁ সমকোণী ত্ৰিভুজ এতিয়া এইডোখৰলৈকে 90 ডিগ্ৰী হ'লহেঁতেন আৰু এই কোণটো 90 ডিগ্ৰীতকৈ এইফালে বাঢ়ি গৈছে হয়নে এইফালে বাঢ়ি গৈছে সেইকাৰণে ই এটা স্থূলকোণ গঠন কৰিছে অৰ্থাৎ ই হৈছে এটা স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজৰ এটা কোণ স্থূলকোণ থাকে আৰু বাকী কেইটা সূক্ষ্মকোণ থাকে এই কথাটো হয়তো তোমালোকে জানা এই দুটা বাকী যে দুটা কোণ থাকিব সেইকেইটা থাকিব সূক্ষ্মকোণ কেৱল মাত্ৰ এটা কোণ স্থূলকোণ থাকে গতিকে কথাটো হৈছে হেতু এতিয়া মূল কথাটোলৈ আহো এতিয়া স্থূলকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত আমি লম্বডাল কেনেকৈ আঁকিম যদি আমি এইডালক এই যে ৰেড কালাৰ দি থোৱা আছে এইডাল হৈছে আমাৰ ভূমি বুলি ধৰো ঠিক আছে য'ত আমাৰ এই স্থূলকোণটো গঠন হৈছে এই বাহুডালৰ সাপেক্ষে স্থূলকোণটো গঠন হৈছে নহয় জানো গতিকে এইডালক যদি আমি ভূমি বুলি ধৰো তেতিয়া ইয়াৰ ওপৰত লম্বডাল আঁকিবলৈ আমি এই কথাটো ফাৰ্ষ্ট যিটো পইণ্ট আছিলে লম্বডাল আমি এই পইণ্টটোত যেনেকৈ কোৱা হৈছে তেনেকৈ আঁকিব লাগিব অৰ্থাৎ ভূমি যিডাল বাহুক ধৰো তাৰ বিপৰীত দিশত থকা শীৰ্ষ বিন্দুটোৰ পৰা লম্বডাল টানিব লাগিব এতিয়া এই ভূমিডালৰ বিপৰীত দিশত থকা শীৰ্ষ বিন্দুটো কোনটো বিপৰীত দিশত থকা শীৰ্ষ বিন্দুটো হৈছে এইটো এতিয়া এইটো পা 90 ডিগ্ৰী এংগলত যদি আমি আঁকিবলৈ যাওঁ এইফালে আঁকিব পাৰিম জানো সেইটোৰ পৰা 90 ডিগ্ৰী এংগলতটো এনেকুৱা ধৰণৰ এডাল ৰেখাহে হ'ব নহয় জানো গতিকে এইডাল হ'ব লম্বডাল এতিয়া এই লম্বডাল আমি পাবলৈ এই বাহুটোক এইফালে বহাই দিব লাগিব যিডাল আমি ভূমি বুলি ধৰিছো যিডাল বাহুক আমি ভূমি বুলি ধৰিছো সেইডালক এইফালে বহাই দিব লাগিব মানে তেতিয়াহে আমি লম্বডাল পাম গতিকে হেতু কাৰণে কোৱা হৈছে যে এই স্থূলকোণী ত্ৰিভুজৰ লম্বডাল এডাল লম্ব ত্ৰিভুজৰ বাহিৰত থাকে এটা চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব যিডাল ভূমি আছিল সেই বাহুডাল এইফালে বহাই দিয়া হৈছে আৰু লম্বডাল ভূমিৰ বিপৰীত ফালে থকা শীৰ্ষ বিন্দুটোৰ পৰা ইয়ালৈ টনা হৈছে ঠিক আছে এতিয়া ত্ৰিভুজৰ আৰু দুটা ইম্পৰ্টেন্ট কথা আছে ত্ৰিভুজৰ কালিৰ সূত্ৰটো হেতু আমি সকলোৱে জানো যে ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি পূৰণ উন্নতি এটো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ আৰু তাৰ লগতে আৰু এটা জানি থবলগীয়া কথা যে একে ভূমিৰ ওপৰত থকা আৰু দুডাল সমান্তৰাল সৰল ৰেখাৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান হয় একে ভূমিৰ ওপৰত থকা ভূমিডাল একে হ'ব লাগিব দুটা ত্ৰিভুজ যদি থাকে আৰু সিহঁতৰ ভূমি কেইডাল যদি একে হয় আৰু সেই ত্ৰিভুজ কেইটা যদি দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়া সেই যি দুটা ত্ৰিভুজ সেই ত্ৰিভুজ দুটাৰ কালি সমান হ'ব এতিয়া এই কথাটো আমি ক্লাস 9তে পাই আহিছো এই কথাটো আমি এতিয়া কেলে পঢ়িছো হেতু অলপ পিছত তোমালোকে গম পাবা প্ৰমাণ কৰিবলৈ কিছুমান প্ৰমাণ কৰিবলৈ আমাক এই আগতে পঢ়ি অহা কথাবোৰ দৰকাৰ হয় হয়নে গতিকে এই কথাকেইটা মই তোমালোকক মনত পেলাই লৈছো যাতে
এতিয়া যেখিনি আমি থিওৰিয়ামটো পঢ়োতে স্পেশালি যাতে তোমালোকৰ প্ৰবলেম নহয় এতিয়া আহিছো থেলছ উপপাদ্য বা থেলছ থিওৰেম উপপাদ্যটোত কোৱা হৈছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া উপপাদ্যটো আমি পঢ়িলো ইয়াত কি ইনফৰমেশন দিছে সেইখিনি আমি উলিয়াবলৈ ট্ৰাই কৰিম এতিয়া ঠিক আছে ফাৰ্ষ্ট কলে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় এতিয়া প্ৰথম কথাটো হ'ল ইয়াত এটা ত্ৰিভুজৰ কথা কোৱা হৈছে এটা ত্ৰিভুজ আছে এতিয়া আমি এটা ত্ৰিভুজ আঁকি ললো ABC এটা ত্ৰিভুজ হ'ল আমি জানো ত্ৰিভুজৰ তিনিটা কোণ থাকে তিনিটা বাহু থাকে হেবোৰ কথা আমি জানো এতিয়া উপপাদ্যটোত কোৱা হৈছে যদি এডাল ৰেখা যেটো ত্ৰিভুজ আঁকিলো আমি তাৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় এতিয়া আমাক এনেকুৱা এডাল ৰেখাৰ কথা কৈছে যে এই যেটো ত্ৰিভুজ আঁকিলো আমি সেই ত্ৰিভুজটোৰ যিকোনো এডাল ৰেখাৰ সমান্তৰালকৈ আঁকিলে হ'ব যিডাল আমি নতুনকৈ ৰেখা আঁকিম যিকোনো এটা বাহুৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকিব লাগে এতিয়া আৰু হেতু হৈছে ফাৰ্ষ্ট কন্ডিশন এডাল ৰেখা আঁকিব লাগে আমি ত্ৰিভুজটোৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ ঠিক আছে তাৰ পিছত আৰু এটা কথা কৈছে যে ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে যিডাল আমি নতুনকৈ ৰেখা আঁকিম সেই ৰেখাডালে ত্ৰিভুজটোৰ বাকি দুটা বাহু যি এটা বাহুৰ সমান্তৰালকেটো আমি সেই ৰেখাডাল আঁকিম আৰু যি কেইটা বাহু এক্সট্ৰা থাকি যাব সেই বাহু কেইটাক এটা নিৰ্দিষ্ট বিন্দুত একোটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব এতিয়া এই কথা দুটাৰ পৰা আমি এতিয়া চিত্ৰটো আঁকিম ঠিক আছে প্ৰথমতে আমি ABC এটো ত্ৰিভুজটো আঁকি ললো এতিয়া ইয়াৰ যিকোনো এডাল ইয়াৰ বাহু কেইডাল কি AB বাহু BC বাহু আৰু AC বাহু ইয়াৰ যিকোনো এডাল ৰেখাৰ সমান্তৰালকৈ আমি এতিয়া এডাল অন্য এডাল ৰেখা আঁকিব লাগে আমি ধৰি ললো আমি BC বাহুৰ সমান্তৰালকৈ সেই ৰেখাডাল আঁকিম নতুন ৰেখাডাল আঁকিম BC বাহুৰ সমান্তৰালকৈ আমি নতুন ৰেখাডাল আঁকিম ঠিক আছে এতিয়া BC বাহুৰ সমান্তৰালকৈ আঁকিব লাগে ফাৰ্ষ্ট কন্ডিশনটো আছিল হেতু BC বাহুৰ সমান্তৰালকৈ আমি ইয়াতো আঁকিব পাৰো ৰেখাডাল হয়নে ইয়াতো আঁকিব পাৰো ৰেখাডাল বা ইয়াত এটো DE যেটো অকা আছে এডালো আঁকিব পাৰো এটা কোনডাল আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব কোনডাল ৰেখা আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব হেতু কব আমাক এই সেকেন্ড কন্ডিশনটোৱে ইয়াত কৈছে যে ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব লাগিব এতিয়া এডাল বাহুৰ কথা যদি আমি চাও এডালে ত্ৰিভুজটোৰ বাকি দুটা বাহুক কোনোবা বিন্দুত ছেদ কৰিছে জানো নাই কৰা এডালটো বাহিৰত আছে এতিয়া ওপৰডালৰ কথা যদি চাও আমি এডালেও ত্ৰিভুজটোৰ বাকি দুটা বাহুক ছেদ কৰিছে জানো এডালেও বাকি বাহু দুটাক ছেদ কৰা নাই কোনো বিন্দুত হয়নে এতিয়া এনেকুৱা ধৰণৰ এডাল ৰেখা যদি আমি আকো ABC বাহুৰ সমান্তৰালকৈ তেতিয়া এই দুইটা কন্ডিশনস স্যাটিসফাই কৰিছে যে ই BC বাহুৰ সমান্তৰালো হয় আৰু ই ত্ৰিভুজটোৰ বাকি দুটা বাহু অৰ্থাৎ AB আৰু AC এই বাহু দুটা ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে হয়নে D আৰু E বিন্দুত ছেদ কৰিছে গতিকে উপপাদ্যটোত যিমানখিনি কথা দি থোৱা আছিলে সেইখিনিৰ পৰা আমি এই চিত্ৰটো আঁকিব পাৰো ইনফৰমেশন আমাক হিমানে দিয়া আছে হয়নে এতিয়া এইখিনি কৰাৰ পিছত চিত্ৰটো এনেকুৱা ধৰণৰ হয় তাৰ পিছত কৈছে যদি এনেকুৱা হয় এই কথা কেইটা হোৱাৰ পিছত তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব যি দুটা বাহুক এই নতুন ৰেখাডালে ছেদ কৰিলে দুটা বিন্দুত অৰ্থাৎ D আৰু E বিন্দুত ছেদ কৰিলে সেই বাহু দুটা অৰ্থাৎ AB বাহু আৰু AC বাহু এই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া একে অনুপাতত বিভক্ত হোৱা মানে সমানুপাতত থকাটো আমি কেনেকৈ বুজাও ইয়াত আমি দেখিছো এই D বিন্দুটোৱে AB এই ৰেখাডালক
দুটা ভাগত বিভক্ত কৰিছে কি AD আৰু DB হল তেনেকৈ ই যেটো বিন্দু আছে হেতুৱে AC ৰেখাডালক AE আৰু EC এই দুটা ভাগত বিভক্ত কৰিছে গতিকে সমানুপাতত থাকিলে আমি কেনেকৈ থকা বুলি কম AD by DB AD by DB যদি আমি এফালে লওঁ এটা অনুপাত লওঁ তাৰ সমান অনুপাতত ইটো সাইডৰ বাকি দুটা পোৰশন থাকিব এডাল বাহুৰ পোৰশন কেটা থাকিব হয়নে গতিকে এটো পোৰশনৰ লগত এটো ওপৰৰ পোৰশনটোৰ লগত ওপৰৰ পোৰশনটো AE by EC এই দুইটা সমান সমান হ'ব গতিকে আমি যদি লিখি দেখাও হেতু হ'ব এনেকে AD by DB is equal to AE by EC এটোৱে হৈছে ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন এই বাক্য শাৰী যেটো কৈছে যে বাহু দুটা একে অনুপাতত থাকিব বা সমানুপাতত থাকিব সেই কথাটোৰ ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন কৰিলে এনেকে হ'ব AD by DB is equal to AE by EC গতিকে থিওৰেমটো বুজি পালা তোমালোকে কি কৈছে কথাটো এতিয়া আমাক এই থিওৰেমটো আমি এই থিওৰেমটো প্ৰমাণ কৰি দেখাব লাগিব আমাৰ এক্সামত অহা পোৰশনটো কি হ'ব যে থেলছ থিওৰেমটো প্ৰমাণ কৰি দেখুৱা যে এই কথাটো যে তেওঁ যে দি থৈ গৈছে থেলছ হৈছে এজন গণিতজ্ঞ দেই তেওঁ এজন গণিতজ্ঞ আছিল যিজনে এই উপপাদ্যটো দিছিল হেতু কাৰণে তেওঁৰ নামতে এই উপপাদ্যটোৰ নাম হৈছে থেলছ থিওৰেম বুলি থেলছ উপপাদ্য এতিয়া তেওঁ যে কৈ থৈ গ'ল এই কথাটো যে শুদ্ধ সেই কথাটো আমি প্ৰমাণ কৰি দেখাব লাগিব শুদ্ধ বুলি এই কথাটো এতিয়া আমি প্ৰমাণ কৰিবলে কি কৰিব লাগিব হেতু চাম এতিয়া আমি প্ৰমাণটো লাগবাইছো ঠিক আছে কিন্তু প্ৰমাণটোলে যোৱাৰ আগতে আমি কেনেকে ৰাস্তাটো উলিয়াম এতিয়া ইয়াৰ আগলৈকে আমি যিখিনি পালো ইয়াৰ আগলৈকে আমি কি পাইছো আমি যিখিনি ইনফৰমেশন দিছিলে আমাক সেইখিনি মতে আমি এই চিত্ৰটো আঁকি ললো হল এই চিত্ৰটো আঁকিলো আমি ইয়াতকে এক্সট্ৰা ইনফৰমেশন আমাক একো দিয়া নাই নহয় জানো ইয়াতকে এই উপপাদ্যটোত ইয়াতকে বেছি একো কোৱা হোৱা নাই যাক লৈ আমি কিবা এটা অঙ্কন কৰিব পাৰিম বা তেনেকুৱা কিবা কৰিব পাৰিম আৰু এনেকে থকা চিত্ৰ এটাত এটো যদি আমি চাও এটো চাই পেলাই আমি এই কথাটো প্ৰমাণ কৰিবও নোৱাৰো হয়নে এই কথাটো প্ৰমাণ কৰিবলৈ ইয়াত একো উপায় দেখি পোৱা নাই আমি নহয় জানো সেই কাৰণে আমি কিছুমান এক্সট্ৰা অঙ্কন কৰিব লাগিব এক্সট্ৰা কিছুমান কনস্ট্ৰাকশন কৰিব লাগিব যাতে আমি প্ৰমাণ কৰিব পাৰো এই কথাটো আমি এটো প্ৰমাণ কৰিবলৈ এই কথাটোৱে গৈ আছো নহয় জানো এই কথাটোৱে আমি প্ৰমাণ কৰি দেখাব লাগে গতিকে এই কথাটো প্ৰমাণ কৰিবলৈ আমি এতিয়া ৰাস্তা উলিয়াব লাগিব আমি কেনেকৈ প্ৰমাণ কৰিম হয়নে আমি এতিয়া দেখিছো ইয়াত ভালকে যদি অবজাৰ্ভ কৰো চিত্ৰটো ওপৰত দেখিছো এটা ত্ৰিভুজ দেখিছো এটো মানে ADE এটো এটা ত্ৰিভুজ আমি দেখি আছো তাৰ তলত এটো যেটো আছে DECB এটো কি হৈ আছে বাৰু এটো হৈছে এটা ট্ৰেপিজিয়াম হয়নে এটো হৈছে এটা ট্ৰেপিজিয়াম আমি কেনেকৈ গম পাইছো আমি ইতিমধ্যে গম পাইছো এতিয়ালৈকে যিমান আঁকিলো তাৰ পৰা আমি গম পাইছো যে BC আৰু DE এই দুডাল হৈছে সমান্তৰাল ৰেখা এইযোৰ সমান্তৰাল ৰেখা হয়নে এডাল আনডালৰ লগত সমান্তৰাল আৰু ABD আৰু EC এই দুডাল হৈছে এইযোৰ অসমান্তৰাল ৰেখা এটা ট্ৰেপিজিয়াম কাক বোলে ট্ৰেপিজিয়াম হৈছে এটা চতুৰ্ভুজ যাৰ এযোৰ সমান্তৰাল সৰল ৰেখা থাকে আৰু এযোৰ অসমান্তৰাল সৰল ৰেখা থাকে হয়নে এতিয়া এটা চতুৰ্ভুজ আমি দেখিছো ইয়াৰ চাৰিটা শীৰ্ষবিন্দু আমি দেখিছো চাৰিডাল বাহু দেখিছো হয়নে DECB এটো এটা চতুৰ্ভুজ এটো আমি গম পাইছো ইয়াৰ এযোৰ সমান্তৰাল সৰল ৰেখাও আমি দেখিছো আৰু এযোৰ অসমান্তৰাল ৰেখাও আমি দেখিছো হল গতিকে ইয়াক আমি এটা ট্ৰেপিজিয়াম বুলি গম পাইছো DECB এটো এটা ট্ৰেপিজিয়াম সেই কথাটো আমি গম পালো এতিয়া যেতিয়া আমি এটা ট্ৰেপিজিয়াম দেখিম আমি যিকোনো এটা প্ৰমাণ কৰোতে যদি আমি এটা ট্ৰেপিজিয়াম দেখো চিত্ৰটোত সাধাৰণতে আমি কি কৰো সাধাৰণতে আমি ইয়াৰ কৰ্ণ কেইডাল আঁকি লওঁ ট্ৰেপিজিয়ামটোৰ বুজি পাইছানে
তেতিয়া আমাৰ এটা ৰাস্তা ওলাই আমি এতিয়া কি কৰি আছো আমি এবোৰ কেলে কৰি আছো যাতে আমি এই কথাটো প্ৰমাণ কৰিব পাৰো হয়নে AD by DB is equal to AE by EC এই কথাটো প্ৰমাণ কৰিবলৈ আমি এবোৰ কৰি আছো গতিকে আমি হয়তো এটা ৰাস্তা উলিয়াব পাৰো যদি আমি ইয়াৰ ট্ৰেপিজিয়ামটোৰ কৰ্ণকেইডাল আঁকি দিওঁ হল ট্ৰেপিজিয়ামটোৰ কৰ্ণকেইডাল আমি আঁকি লওঁ আঁকি ললো কৰ্ণকেইডাল কি হল এডাল হৈছে CD আৰু আনডাল হৈছে BE ঠিক আছে এতিয়া হেতুকে এতিয়ালকে যিখিনি আমি কৰিলো হেতুকে এই চিত্ৰটোত ভালকে দেখুৱা হৈছে প্ৰথমতে আমি ABC ত্ৰিভুজটো আঁকিছিলো তাৰ পিছত DE ৰেখাডাল ABC বাহুৰ সমান্তৰালকে আঁকিছিলো আগৰ চিত্ৰটোত যেনকে আঁকিছিলো তাৰ পিছত ওপৰত এটো ADE এটো এটা ত্ৰিভুজ পাইছো দেখি আছো আৰু আমি এক্সট্ৰা কনষ্ট্ৰাকচন যেকেইটা কৰিলো হেকেইটা হৈছে এই কৰ্ণকেইডাল এই ট্ৰেপিজিয়ামটোৰ DECB এই ট্ৰেপিজিয়ামটো কৰ্ণকেইডাল অৰ্থাৎ CD আৰু BE এই কৰ্ণকেইডাল আমি এক্সট্ৰাকে আঁকি লৈছো হল হেখিনলৈকে ক্লিয়াৰ আছে সবৰে এতিয়া আমি যেতিয়া আমি ত্ৰিভুজৰ কথা এতিয়া অলপ আগতে যে পঢ়ি আহিছিলো ইয়াত একেবাৰে লাষ্টৰ এটো পইণ্ট এটা পাইছিলো যে একে ভূমিৰ ওপৰত থকা দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা একে ভূমিৰ ওপৰত থকা আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান হয় এই কথাটো হয়তো তোমালোকৰ মনত আছে এতিয়া সেই কথাটোৰ প্ৰয়োগ ইয়াত এতিয়া যেতিয়া আমি এই কৰ্ণকেইডাল আঁকিলো ট্ৰেপিজিয়ামটোৰ CD আৰু BE কৰ্ণ যে আঁকিলো যদি BC ডালক আমি ভূমি হিচাপে ধৰো চাবা দেই BC ডাল হৈছে ভূমি আৰু BC ডালৰ ওপৰত এডাল BDC এইটো এটা ত্ৰিভুজ হয়নে এই গ্ৰীন কালাৰ যেডাল বাহু আছে সেইডাল হৈছে ভূমি হল সেইডাল হৈছে ভূমি আৰু বাকি দুটা বাহু হৈছে BDC ত্ৰিভুজটোৰ এই দুটা BD আৰু CD এইটো হৈছে এটা ত্ৰিভুজ BDC হল আকৌ একে BC ভূমিডালক BC বাহুডালক ভূমি হিচাপে লৈ আৰু এটা আমি ত্ৰিভুজ আঁকিব পাৰো ত্ৰিভুজ আমি দেখা পাইছো হেতু কোনটো হয় ত্ৰিভুজ BEC ইয়াতো কিন্তু ভূমি BC ডালে আছে অৰ্থাৎ গ্ৰীন কালাৰ যেডাল বাহু আছে সেইডালে হৈছে ভূমি এতিয়া দুইটা ত্ৰিভুজৰে ত্ৰিভুজ BDC আৰু ত্ৰিভুজ BEC দুইটা ত্ৰিভুজৰে ভূমি কিন্তু একেটাই BC হয়নে BC এতিয়া দুইটা ত্ৰিভুজক এইটোত এই ইমেজ এই চিত্ৰকেইটাত বেলেগ বেলেগকে দেখুৱা হৈছে ঠিক আছে প্ৰথমটোত দেখুৱা হৈছে ত্ৰিভুজ BEC এইটো এই চিত্ৰত আনটো ত্ৰিভুজ আঁকি দেখুৱা নাই তোমালোকৰ যদি কিবা খেলিমেলি হয় হেতু কাৰণে খেলিমেলিটো নহবলে ইয়াত আঁকি দেখুৱা হৈছে বেলেগ বেলেগকে ঠিক আছে মেইন চিত্ৰটো কিন্তু এইটোই হৈছে একচুৱেল চিত্ৰটো হল তাৰ পিছত আনটো ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজ BDC অৰ্থাৎ এইটো এইফালে যে আছে এই ৰেড কালাৰ এডাল ৰেড কালাৰ আৰু গ্ৰীন কালাৰ এইটো হৈছে ত্ৰিভুজ BDC এতিয়া দুইটা ত্ৰিভুজৰে ভূমি হৈছে BC দুইটাৰে ভূমি BC দেখি পাইছা এতিয়া আমাৰ কথাটো আছিল যে একে ভূমিৰ ওপৰত থকা আমি দেখিলো দুইটা ত্ৰিভুজ একে ভূমিৰ ওপৰতে আছে হয়নে একে ভূমি অৰ্থাৎ BC ভূমিৰ ওপৰত আছে দুইটা ত্ৰিভুজ হেতু হল আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা এতিয়া আমি চিত্ৰটো আকুতে তেনেকে আঁকিছো যে BC বাহুৰ সমান্তৰালকে এই DE ডাল লগা হৈছিল হয়নে গতিকে এই BC DE এই সমান্তৰাল ৰেখাযোৰৰ মাজত এই ত্ৰিভুজ দুটা আছে গতিকে দুইটা সিচুৱেচন আমাৰ ফুলফিল হৈছে একে ভূমিৰ ওপৰতো আছে আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজতো আছে এই ত্ৰিভুজ দুটা ইয়াত কোৱা হৈছে যে তেনেকে থকা ত্ৰিভুজবোৰৰ কালিবোৰ সমান হয় তেনেকে থকা ত্ৰিভুজবোৰৰ কালিবোৰ সমান হয় এই কথাটো আমি জানো এতিয়া দুইটা কন্ডিশন যেতিয়া স্যাটিসফাই কৰিছে গতিকে এই ত্ৰিভুজ দুটাৰ কালি দুটা সমান হ'ব হয়নে
সেই কথাটো আমি বুজি পাইছো এই ত্ৰিভুজ দুটাৰ কালি দুটা সমান হ'ব এতিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰটো আমি ইতিমধ্যে পাই আহিছো যে কি হাফ অফ BH হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি ত্ৰিভুজ BEC মানে ত্ৰিভুজ BEC ৰ কালিটো তেনেহলে কি হ'ব হাফ ইনটু ভূমি মানে কি ভূমি মানে BC গ্ৰীন কালাৰ যেডাল আছে সেডাল হৈছে ভূমি BC আৰু উন্নতিডাল কি উন্নতিডাল এতিয়া কেনেকৈ আঁকিম উন্নতি বা লম্ব সেডাল আমি কেনেকৈ আঁকো সেডাল আমি আঁকো ভূমিডালৰ বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা ভূমিডাললৈ হয়নে বিপৰীত শীৰ্ষবিন্দু হৈছে এইটো ই শীৰ্ষবিন্দুটো হৈছে এইটো বিপৰীত শীৰ্ষবিন্দু আৰু তাৰ পৰা এতিয়া ইয়ালৈ টানিম লম্বডাল বা উন্নতিডাল হয়নে আৰু ই ইয়াত নামাকৰণ কৰিছো আমি n বুলি এই পইণ্টটোক আমি n বুলি নামাকৰণ কৰিছো গতিকে লম্বডাল হ'ব en গতিকে ত্ৰিভুজ BEC ৰ কালিটো হ'ব হাফ ইনটু BC ইনটু en ঠিক আছে তেনেকৈ ত্ৰিভুজ BDC এই ত্ৰিভুজটোৰ ভূমি একেটাই ভূমি দুইটা ত্ৰিভুজৰ ভূমি একে আমি গম পালো ভূমি হৈছে BC হাফ ইনটু BC গম পালো আৰু ইয়াৰ লম্বডাল আমি কেনেকৈ আঁকিম এই D বিন্দুটোৰ পৰা আঁকিম ইয়ালৈ ভূমিডাললৈ হয়নে আৰু ইয়াক আমি নামাকৰণ কৰিম M বুলি এই পইণ্টটোক আমি M বুলি নামাকৰণ কৰিছো গতিকে DM ডাল হৈছে উন্নতি বা লম্ব গতিকে BDC ত্ৰিভুজৰ কালিটো হ'ব হাফ ইনটু BC ইনটু DM সেইখিনিলৈকে বুজি পাইছা এতিয়া কথাটো হৈছিল যে এই ত্ৰিভুজ দুটাৰ কালি কেইটা সমান বুলি কোৱা হৈছিল অৰ্থাৎ এইটো আৰু এইটো এই দুটা কালি দুটা সমান সমান হেতুৱে ইয়াত লিখা হৈছে BEC ৰ কালি is equal to ত্ৰিভুজ BDC ৰ কালি ত্ৰিভুজ দুটাৰ কালি সমান গতিকে ত্ৰিভুজ BEC ৰ কালিটো আছিল হাফ ইনটু BC ইনটু en আৰু ত্ৰিভুজ BDC ৰ কালিটো আছিল হাফ ইনটু BC ইনটু DM গতিকে হাফ হাফ ইফালে হাফ আৰু এটো হাফ ক্যান্সেল যাব এটো ক্যান্সেল যাব আৰু ইফালে BC একে ভূমি যেহেতু হেতু কাৰণে দুইটা একে হৈ আছে এই দুটাও ক্যান্সেল যাব তেনলে বাকি কি থাকিবগে en by en is equal to dm en is equal to dm ঠিক আছে এতিয়া কথাটো হল আমাৰ এতিয়া কোন কেইটা এটো কাম কৰি আমি কোন কেইটা সমান বুলি পালোগে এতিয়া কি বস্তুটো পালোগে আমি পালোগে ইয়াত en আৰু dm এনেকুৱা ধৰণে আছে উন্নতি কেইডাল নহয় জানো এই ত্ৰিভুজ কেইটাত ইয়াতো বেলেগ বেলেগকে দেখুৱা হৈছে মেইন চিত্ৰটো তেনেকৈ আহিব এটো হ'ব dm আৰু এটো হ'ব en হয়নে এতিয়া আমি এটো এখিনিলৈকে কৰি পালোগে en is equal to dm এডাল এই ৰেখাডাল এডালৰ লগত সমান বুলি পালো আমাৰ এতিয়া প্ৰমাণ কৰিবলৈ কি আছিল আমাৰ প্ৰমাণ কৰিবলগীয়া কথাটো আছিল যে AD by DB is equal to AE by EC কথাটো আছিল এইটোহে কিন্তু এই যে আমি এতিয়া পালো DM is equal to en এই কথাটোৱে এই কামটো কৰাত কিবা সহায় কৰিবনে একো সহায় নকৰে নহয় জানো একো তাত থকা একো পাৰ্টৰ কামে এই প্ৰমাণটোৰ জৰিয়তে হোৱা নাই এতিয়ালৈকে নহয়নে গতিকে আমি যে এই ভূমিটোৰ ওপৰত লৈ কাম কেইটা কৰিলো এই কামটো আমি আমাৰ কৰা একো লাভ নহলে হয়নে এইডালক ভূমি হিচাপে লৈ কৰা কামটোৰ আমাৰ একো লাভ নহলে ঠিক আছে এইডখৰলৈকে বুজি পালো এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তা বিচাৰিব লাগিব আমি দেখিলো এই ভূমিটোৰ ওপৰত এই দুটা ত্ৰিভুজ আছিল হেগেটা আমি কৰি চালো কিন্তু তোমালোকে BC বাহুৰ যেডাল সমান্তৰাল ৰেখা আছিল DE
এইডালক যদি ভূমি বুলি লওঁ তাতো দুটা একে ভূমিৰ ওপৰত থকা দুটা ত্ৰিভুজ ওলাব নহয়নে কোনকেইটা ওলাব ত্ৰিভুজ DBE আৰু ইফালে ত্ৰিভুজ ECD এই DE বাহুডালক ভূমি হিচাপে লৈ আগৰটো নিচিনাকৈ দুটা একে ভূমিৰ ওপৰত থকা ত্ৰিভুজ ওলাব নহয়নে ত্ৰিভুজ DBE আৰু ইফালে ত্ৰিভুজ ECD এতিয়া এই ভূমিডালক এই ত্ৰিভুজ দুটাক একে ভূমিৰ ওপৰত থকা ত্ৰিভুজ গিটাক লৈও আমি আকৌ এই কামটো কৰি চাম ঠিক আছে তেতিয়া হয়তো ওলাব নে নোলায় সেই কথাটো আমি চাম হ'বনে এতিয়া নেক্সট কথাটো হ'ল তেনেহলে আমি এবাৰ কিহক ভূমি হিচাপে লৈছো এবাৰ ভূমি হিচাপে লৈছো এটো DE ডালক ভূমি হিচাপে লৈছো যিডাল গ্ৰীন কালাৰ ৰেখা দেখিছা তোমালোকে বাহু দেখিছা DE বাহু হেডালক আমি ভূমি হিচাপে লৈছো আৰু এই ভূমিডালৰ ওপৰত দুটা ত্ৰিভুজ আছে এটা হৈছে এই যে ব্লু কালাৰ যি দুটা বাহু দেখিছা হেটো এটা ত্ৰিভুজ গঠন কৰিছে ত্ৰিভুজ DBE অৰ্থাৎ এইটো ত্ৰিভুজ এইটো আৰু এফালে উৎপন্ন হৈছে আৰু এটা ত্ৰিভুজ DCE এইটো ত্ৰিভুজ DCE হল গতিকে একে ভূমিৰ ওপৰত আমি দুটা ত্ৰিভুজ পালো আৰু এই ত্ৰিভুজ দুটাও এযোৰ সমান্তৰাল ৰেখাৰ মাজত আছে হয়নে যেহেতু DE আৰু BC সমান্তৰাল হেতু আমি জানো গতিকে দুইটা কন্ডিশন মিলি আমি কি ক'ব পাৰো যে এই দুইটা ত্ৰিভুজৰো কালি দুটা সমান হ'ব সেই কথাটো আমি ক'ব পাৰো এতিয়া ওপৰৰ পৰা যদি আমি চাওঁ সেই কালি দুটা সমান হোৱালৈকে আমি গম পালো চাই ঠিক আছে এতিয়া আমাক ABC ত্ৰিভুজটো দিয়া আছে আমি জানো আৰু ইয়াৰে BC ৰেখাৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহু AB আৰু AC ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে যিখিনি আমাৰ উপপাদ্যটোত আছিলে সেইখিনি কথা প্ৰথমতে আমি প্ৰমাণটো কৰাৰ এটো টেকনিক ঠিক আছে প্ৰমাণটো আমি কেনেকৈ আৰম্ভণি কৰিবলৈ এইবোৰ লিখি ল'ব লাগিব যিখিনি উপপাদ্যটোত বা প্ৰশ্নটোত দিয়া থাকিব সেইখিনি লিখি ল'ব লাগিব আৰু আমি কি আঁকিছো সেইখিনি ভালকৈ লিখিব লাগিব ঠিক আছে তাৰপিছত আমি প্ৰমাণ কৰিব লাগে যে AD by DB is equal to A by EC সেই কথাটো আমি গম পাওঁ এতিয়া আমি এক্সট্ৰা কনষ্ট্ৰাকচন কি কৰিলো সেইখিনি ইয়াত ভালকৈ লিখা হৈছে যে এতিয়া BE আৰু CD সংযোগ কৰিলো এডাল BE আৰু CD সংযোগ কৰিলো হেতু আমি দেখিছো অৰ্থাৎ কৰ্ণক এডাল যে আঁকিলো সেই কথাটোৱে কোৱা হৈছে আৰু DM এটো পিছত চাম দেই এটো কিয় হল DM আৰু EN কিয় আঁকিলো আমি হেতু পিছত চাম কিন্তু এটো যেহেতু কিতাপৰ পৰা দিয়া হৈছে এটো আগতে লিখি ল'ব লাগিব কাৰণ তোমালোকেতো এতিয়া গম পাবা কেনেকৈ হ'ব হেতু তোমালোকে আগতে লিখিব লাগিব তাৰ পিছত এতিয়া আহিছো আমি কেনেকৈ আগবাঢ়িম এতিয়া প্ৰথম আমি BC বাহুডালক ভূমি হিচাপে লৈ চাই আমি দেখিলো একো লাভ নহলে নহয় জানো আমাৰ লাভত অহা একো কাম তাৰ পৰা নহলে এতিয়া আমি চাইছো DE বাহুডালক ভূমি হিচাপে লৈ DE ভূমিডালক বাহু হিচাপে লৈ যি দুটা ত্ৰিভুজ পাইছো সেই ত্ৰিভুজ দুটাৰ কালি দুটা যে সমান হ'ব সেই কথাটো আমি গম পাইছো হল সেই কথাটো আমি গম পালো ইতিমধ্যে এতিয়া দুটা ত্ৰিভুজ পালো DBE আৰু ত্ৰিভুজ DEC এতিয়া এই ত্ৰিভুজ কেইটাৰ আমি স্থূলকোণ দেখিছো এটো হয়নে কোনটো স্থূলকোণ দেখিছো আমি ইয়াত এটো ত্ৰিভুজ DBE এৰ স্থূলকোণ দেখিছো এইটো আৰু ত্ৰিভুজ DEC ইয়াৰ স্থূলকোণ দেখিছো আমি এইটো হল এইটো এতিয়া আমি ইয়াত ভূমি হিচাপে লম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি হিচাপে লম particularly এই ত্ৰিভুজটোৰ কথা কৈছো দেই ত্ৰিভুজ DBE ত্ৰিভুজ DBE এই ত্ৰিভুজ এফালে থকা চিত্ৰটোত এফালে থকা ত্ৰিভুজটো এই ত্ৰিভুজটো যদি আমি লওঁ
আৰু ইয়াৰ ভূমি কোনডাল লৈছো আমি BD ডালক আমি ভূমি হিচাপে লৈছো এই গ্ৰীণ কালাৰ ভূমি কথাটো এতিয়া বাদ দিয়া গ্ৰীণ কালাৰ ভূমি কথাটো অৰ্থাৎ DE এই বাহুডালৰ ভূমি কথাটো আমি কেলে কৈছিলো এই কথাটো কেৱল আমি কৈছিলো এই যে ত্ৰিভুজ দুটাৰ কালি দুটা সমান হ'ব ইয়াৰ ওপৰত থকা ত্ৰিভুজ কেইটাৰ কালি দুটা যে সমান হ'ব সেই কথাটো আমি জানি থবলে সেই কথাটো কৈছিলো ঠিক আছে এই ত্ৰিভুজ দুটাৰ কালি দুটা সমান কাৰণ সেই ক্ষেত্ৰত আমি কি ধৰিছো সেই ক্ষেত্ৰত আমি এই DE বাহুডালক ভূমি হিচাপে ধৰিছো আৰু এই ভূমি একেডাল ভূমিৰ ওপৰতে দুইটা ত্ৰিভুজ আছে সেইটো কাৰণে ইহঁতৰ কালিকেইটা সমান হ'ব সেইটো হিমানখিনিলৈকে আছিল পাৰ্ট ঠিক আছে এতিয়া আমি আগতে যেহেতু পাই আহিছো এই প্ৰথমতে যেতিয়া পঢ়িছিলো একে শেপ আৰু সাইজৰ ত্ৰিভুজ তিনিটা যে লৈছিলো আমি এক মিনিট দেখাই দিছো এবাৰ এইটো ইয়াত যে লৈছিলো এইটো ইয়াত যে লৈছিলো এই তিনিটা ত্ৰিভুজ নহয় জানো একে ত্ৰিভুজ এই তিনিটা কিন্তু আমি ইয়াৰ ভূমি প্ৰতিটোতে চেঞ্জ কৰিছিলো হয় না আমাৰ যেটো আমাৰ কাৰণে যেটো প্ৰয়োজন নেট বেসডত আমি আমাক যেটো লাগে তাৰ কাৰণে আমি এবাৰ এডালক ভূমি হিচাপেও ধৰিব পাৰো বেলেগ এডাল বাহুক আমি ভূমি হিচাপে ধৰিব পাৰো বা যেডাল আমাৰ দৰকাৰী হেডালক আমি ভূমি হিচাপে ধৰিব পাৰো আৰু সেই ভূমিডালৰ হিচাপে আমি লম্বডাল আঁকিব লাগিব খালি ঠিক আছে গতিকে একেটা ত্ৰিভুজতে আমি ভূমি বেলেগ বেলেগ বাহু ধৰিছো বেলেগ টাইমত হয়নে তেনেকে এতিয়া যেটো আমি কৰি আছো কাম তাতো এই প্ৰথম যেডাল DE ভূমি আমি লৈছিলো সেই ভূমিডাল কেৱল সেই ত্ৰিভুজ দুটা যে একেডাল ভূমিৰ ওপৰত আছে সেই কথাটো দেখাবলৈ লৈছিলো আৰু সেই কথাটো দেখুৱাৰ কাৰণটো কি সেই কথা দেখুৱাৰ কাৰণটো হৈছে যে সেই ত্ৰিভুজ কেইটাৰ যে কালি দুটা একে হ'ব সেই কথাটো আমি দেখুৱাব লাগিব সেই পইণ্টৰ পৰা আমি সেই কথাটোৱে দেখাব লাগিব ঠিক আছে next আমি দুইটা ত্ৰিভুজ এতিয়া সেপাৰেটলি চাম ঠিক আছে প্ৰথম চাইছো ত্ৰিভুজ DBE আৰু ইয়াৰ ভূমিডাল ধৰিছো আমি এডাল DB ডালক আমি ভূমি হিচাপে ধৰিছো ক্লিয়াৰ এডালক এতিয়া ভূমি হিচাপে ধৰিছো এতিয়া দুইটা সেপাৰেট কে চাইছো ঠিক আছে এতিয়া এডালক আমি ভূমি হিচাপে ধৰিলো আৰু এইটো হৈছে স্থূলকোণ এতিয়া আমি স্থূলকোণৰ ক্ষেত্ৰত এটা কথা অলপ দেৰি আগতে পঢ়ি আহিলো যে স্থূলকোণৰ লম্বডাল এডাল লম্ব স্থূলকোণী ত্ৰিভুজটোৰ বাহিৰত উৎপন্ন হয় হয়নে এতিয়া এডাল যদি ভূমি হয় এই ভূমিডালৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দুটো কোনটো হ'ব হেতু হ'ব এটো ইটো হ'ব ইয়াৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দু আৰু ইয়াৰ পৰা যদি লম্বডাল টানিলে কেনেকে যাব এইফালে যাব হয়নে এইফালে যাব আৰু তেতিয়া আমি এই যেডাল ভূমি আছিল আমাৰ যেডাল বাহু আছিল DB যেডালক আমি ভূমি হিচাপে ধৰিছিলো হেডাল এইফালে বহাই দিব লাগিব হয়নে হেতু আৰু ইয়াক আমি এটা নাম দিম হেতু হৈছে E এইফালে দিলো N ঠিক আছে হেতু কাম কৰিলো আমি এটা সেই কামটোকে এই মেইন যেটো আমাৰ চিত্ৰ আছে হেতুত ইয়াত কৰা হৈছে প্ৰথমতে হয়তো তোমালোকে ধৰিব নোৱাৰিব পৰা প্ৰথমতে এনেকে আঁকি দিলে হেতু কাৰণে মই বেলেগকে আঁকি দেখুৱাইছো হল EN ডাল কেনেকে পালো এতিয়া হেতু হয়তো তোমালোকে বুজি পাইছা EN ডাল জানিলে কি EN ডাল হৈছে লম্ব এই ত্ৰিভুজ BDE এই স্থূলকোণী ত্ৰিভুজটোৰ লম্বডাল হৈছে EN যেহেতু স্থূলকোণী ত্ৰিভুজ হেতু কাৰণে ই ত্ৰিভুজটোৰ বাহিৰত উৎপন্ন হৈছে বুজি পালা তেনেকে এই ত্ৰিভুজটো সেকেন্ড ত্ৰিভুজটো মেইন যেটো চিত্ৰ হেতুত হৈছে এইটো ত্ৰিভুজ DCE
ইয়াৰ আমি ভূমি কোনডাল ধৰিম ভূমি ধৰিম EC এডাল ধৰিম আমি ভূমি বুলি হল এতিয়া এই ভূমিডালৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দুটো কি সেইটো হৈছে এটো D গতিকে D ৰ পৰা আমি টানিব লাগিব ইয়াৰ লম্বডাল ভূমিলৈ এতিয়া লম্বডাল এনেকে যাব হয়নে গতিকে ভূমিডাল এফালে আমি বহাই দিব লাগিব অলপ আৰু D ইয়াক নামকৰণটো কৰিম আমি M বুলি হল DM গতিকে সেই কথাটোৱে ইয়াত এনেকে আঁকি দেখুৱা হৈছে এই DM ডাল টানিলে কি DM ডাল হৈছে ত্ৰিভুজ DCE এই ত্ৰিভুজটোৰ লম্ব হৈছে লম্বডাল হৈছে DM এই স্থূলকোণী ত্ৰিভুজটোৰ লম্বডাল হৈছে DM স্থূলকোণী ত্ৰিভুজৰ হোৱাৰ কাৰণে ই ত্ৰিভুজটোৰ বাহিৰত উৎপন্ন হৈছে হল গতিকে এইটোৱে হৈছে হে এক্সট্ৰা যেখিনি কনস্ট্ৰাকশন হৈছে হেখিনি কথা গতিকে আমি প্ৰমাণ কৰিব লাগে কি হেতু আমি জানো AD by DB is equal to A by EC আৰু এতিয়া BE আৰু CD সংযোগ কৰা হল BE CD সংযোগ হেতু আমি আগতে গম পালো ট্ৰেপিজিয়ামটো কৰ্ণকেইডাল অকা হল হেতু আমি গম পালো আৰু DM perpendicular to AC DM ডাল ইয়াৰ perpendicular হয়নে DM ডাল ইয়াৰ AC ৰ perpendicular DM ডাল হৈছে AC ৰ perpendicular এডাল DM ডাল হৈছে AC ৰ perpendicular মানে AC ৰ ওপৰত লম্ব মানে AC ওপৰত লম্ব বুলি কেলে কৈছে কাৰণ ই কাৰ ওপৰত লম্ব হৈ আছিল এই ত্ৰিভুজটোৰ ভূমিডালৰ ওপৰত হয়নে EC এডালৰ ওপৰত লম্ব এডাল বহাই দিয়েটো এফালে গৈছে হয়নে EC ডাল বহাই AC হৈছেগে গতিকে AC ৰ ওপৰত এই DM ডাল লম্ব আৰু তেনেকৈ EN ডাল কাৰ ওপৰত লম্ব AB ৰ ওপৰত লম্ব AB বাহুডালৰ ওপৰত EN ডাল লম্ব EN is proportional to AB গতিকে হেই দুডাল টনা হল এই কেইটা হৈছে এক্সট্ৰা কনস্ট্ৰাকশন দেই ওকে এতিয়া এতিয়া আহিছো আমি মূল যেটো প্ৰমাণ আছে হেতু আমি কেনেকৈ কৰিম এতিয়া এতিয়া প্ৰমাণটো হৈছে এখিনিৰ পৰা আৰম্ভ দেই মেইন প্ৰমাণটো আমি এতিয়ালৈকে যেখিনি কৰিলো আমি ৰাস্তা বিচাৰি আছিলো যে এটো কৰিলে হ'ব নাই ইটো কৰিলে হ'ব নাই হেখিনি আমি কৰি আছিলো কিন্তু এতিয়া আমি কি পাইছো এতিয়ালৈকে আমি আমাক দৰকাৰী কিবা এটা পোৱা যেন লাগিছে আমাৰ নহয় নে কি পালো আমি DM ডাল AC ৰ ওপৰত প্যাৰেলাল পাৰপেন্ডিকুলাৰ বুলি পাইছো DM ডাল AC ৰ ওপৰত লম্ব বুলি পাইছো আৰু EN ডাল AB ৰ ওপৰত লম্ব বুলি পাইছো এতিয়া এই AB AC এইখিনি আমাক দৰকাৰী হয়নে AD এইখিনি আমাক দৰকাৰী গতিকে ইয়াৰ পৰা হয়তো আমাৰ কামটো হ'ব পাৰে হয়নে গতিকে আমি আগবাঢ়িম এতিয়া মূল প্ৰমাণটো হৈছে
এইটো এইটো হৈছে মূল প্ৰমাণ ঠিক আছে ইয়াত ফাৰ্ষ্ট কথাটো দিছে যে area of triangle DBE is equal to area of triangle ECD এতিয়া এইটো মানে কি কিয় ক'লে এইটো এইটো ক'লে যে এই কাৰণে এতিয়া a DBE আৰু area of DBE আৰু area of triangle ECD অৰ্থাৎ এইটো আৰু এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ DE এই বাহুডালৰ যদি আমি ভূমি বুলি লওঁ সেই একে ভূমিৰ ওপৰত আছে হয়নে গতিকে এই একে ভূমি সাপেক্ষে থকা এই ত্ৰিভুজ দুটাৰ আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা এজোৰ সমান্তৰাল ৰেখাৰ মাজত থকা এই ত্ৰিভুজ দুটাৰ কালি কেইটা সমান হ'ব সেই কথাটো আমি জানো গতিকে সেই কথাটোৱে ইয়াত লিখিছে এৰিয়া অফ এংগল DBE এইটোৰ অৰ্থ হৈছে এংগল ট্ৰায়াঙ্গল DBE ৰ কালি সেই কথাটোক এনেকৈ লিখিব পাৰি AR মানে হৈছে এৰিয়া ঠিক আছে এৰিয়া অফ ট্ৰায়াঙ্গল DBE is equal to area of triangle ECD কাৰণটো আমি লিখি দিব লাগিব এনেকৈ ব্ৰেকেটত কাৰণটো হৈছে যে একে ভূমিৰ ওপৰত থকা আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান ক্লিয়াৰ এতিয়া ট্ৰায়াঙ্গল DBE এই ট্ৰায়াঙ্গলটোৰ কালিটো কেনেকৈ উলিয়াম এতিয়া আমি কালি মানে আছিল এইটো ত্ৰিভুজৰ কালি is equal to half into ভূমি পূৰণ উন্নতি half into ভূমি into উন্নতি হল এতিয়া ভূমি মানে কোনডাল ধৰিছো আমি এই ত্ৰিভুজ DBE ৰ ক্ষেত্ৰত DBE এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি ধৰিছিলো আমি DB ডাল হয়নে DB ডাল আমি ভূমি ধৰিছিলো অলপ দেৰি আগতে আমি চাই আহিছো DB ডাল ভূমি ধৰিছিলো গতিকে DB বা BD half into ভূমি মানে BD এডাল আৰু তাৰ পিছত লম্বডাল আছিল বা উন্নতিডাল আছিল কি যেহেতু স্থূলকোণী ত্ৰিভুজ আছিল এটো লম্বডাল ত্ৰিভুজটোৰ বাহিৰত উৎপন্ন হৈছিল আৰু লম্বডাল আছিল EN এডাল EN গতিকে ভূমি ইনটু উন্নতিটো হৈছে EN গতিকে half into BD into EN তেনেকৈ ত্ৰিভুজ ECD ৰ কালিটো হ'ব half into EC into DM হল বুজি পাইছা নহয় এখিনি এই দুইটা কালি সমান হ'ব এটা আনটোৰ লগত আৰু তাত তেতিয়া গৈ এই হাফ আৰু হাফ দুইফালে থকা হাফ কেইটা কেনসেল যাব থাকিব কি BD into EN is equal to EC into DM BD into EN আৰু EC into DM এটোক আমি ইকুৱেশ্যন 1 বুলি নামাকৰণ কৰি লৈছো হল এটোক ইকুৱেশ্যন 1 বুলি আমি দি লৈছো এটো এখিনিতে থাকিব এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে কিহৰ কাৰণে কথাটো হৈছে তাৰ ৰিজনটো একুৰেট ৰিজনটো আমি এনেকে প্ৰমাণবোৰ কৰোতে এনেকে ব্ৰেকেটত দি যাব লাগিব তেতিয়াহে ফুল মাৰ্কস দিয়া হ'ব ঠিক আছে নহলে কিহৰ কাৰণেনো হল সেই কথাটোতো এক্সামিনাৰে গম নাপাব নহয় জানো কিহৰ কাৰণে হল এই কথাটো ভালকে লিখি দিব লাগিব এতিয়া ইকুৱেশ্যন 1 লৈকে আমি বুজি পালো তাৰ পিছত ট্ৰায়াঙ্গল ADE ৰ পৰা এটা ট্ৰায়াঙ্গল ADE কি আমি প্ৰথমতে দেখিছিলো যেতিয়া আমি এটো এই এক্সট্ৰা যেডাল উপপাদ্যত থকা যেডাল ৰেখাৰ কথা কোৱা হৈছিল ত্ৰিভুজটোৰ এডাল বাহুৰ সমান্তৰালকে অকা ৰেখাডাল অৰ্থাৎ এই DE ৰেখাডাল অকাৰ ফলত এই ওপৰৰ ফালে আমি এটা ত্ৰিভুজ এটা পাইছিলো হয়নে ত্ৰিভুজ ADE এটো আমি দেখি আছো এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ কালিটো কি হ'ব এতিয়া হেতু আমি চাব লাগিব area of triangle ADE ইয়াৰ পৰাও আমি ফাৰ্স্ট আমি উলিয়াব পাৰিম half of AD ভূমিডাল AD লৈছে হল AD into EN এডাল যদি ভূমি হয় AD ডাল যদি ভূমি হয় এডাল EN
en ডাল হ'ব লম্ব হয়নে তাৰ বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা সেইডাললে লম্ব এই ৰেখাডাল টনা হৈছে ভূমিডাললে লম্বডাল অকা হৈছে গতিকে ই উন্নতি হ'ব এই ত্ৰিভুজটোৰ উন্নতি বা লম্ব গতিকে হাফ ইনটু AD ইনটু EN ইজ ইকুৱেল টু হাফ ইনটু AE ডালক যদি আকৌ ভূমি হিচাপে লওঁ এই ভূমিডালৰ ওপৰত লম্ব কোনডাল হ'ব DM হয়নে DM ডাল হ'ব লম্ব গতিকে ইহঁত দুটা এই কালি দুটাও সমান হ'ব কাৰণ একেটা ত্ৰিভুজৰে কালি নহয় জানো হেতু কাৰণে দুডাল লম্বৰ সাপেক্ষে দুটা ইকুৱেশ্যন ওলাইছে আমাৰ কিন্তু একেটা ত্ৰিভুজৰে কালি নহয় জানো গতিকে দুইটা সমান হ'ব আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰটো আকৌ লিখা হৈছে ইয়াত ব্ৰেকেটত আৰু এটো লিখাৰ পিছত এই দুটা সমান হোৱাৰ পিছত আমাৰ থাকিবগে কি এটো হাফ আৰু হাফ এটো কেনসেল যাব আমাৰ থাকিব AD into EN is equal to AE into DM হেতুৱে লিখা হৈছে AD into EN is equal to AE into DM আৰু তাৰ পিছত এটা কাম কৰা হৈছে ইয়াত EN by DM ইয়াত যে আছিল EN টো AD into EN আছিল হয়নে এই EN টোৰ তললৈ EN ৰ তললৈ DM টো এফালে AE লগত ইনটু হৈ আছিল যদি সমান চিনটোৰ এফালে গুছি আহে তেতিয়া ডিভাইড হ'ব নহয় জানো এটো কাৰণে EN by DM আৰু এফালে AE by AD টো এফালে EN ৰ লগত ইনটু হৈ আছিল সমান চিনৰ আনফালে লৈ গলো আমি গতিকে হি ডিভাইড হৈ গল AE ৰ লগত AE by AD এই ইকুৱেশ্যনটোক আমি ইকুৱেশ্যন 2 বুলি দি থৈছো হল এতিয়া ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 আমি দুটা কথা পালো এতিয়া আমি কামটা কৰিছো যে কি সমীকৰণ 2 ৰ মানটো সমীকৰণ 1 ত পাতি সমীকৰণ 2 ৰ মান সমীকৰণ 2 টো আমি দেখিছো কি আছে ইয়াত EN by DM is equal to AE by AD আৰু ইকুৱেশ্যন 1 ত পাতি বুলি কৈছে গতিকে ইকুৱেশ্যন 1 টো আমি ইয়াত এতিয়া প্ৰথমতে পাতি লৈছো ইকুৱেশ্যন 1 টো আছিল BD into EN is equal to EC into DM হল এতিয়া BD এতিয়া EN by DM EN by EN by DM is equal to এই EN টো যে আছে ইয়াতো আমি কি কৰিছো এতিয়া EN টোৰ লগত BD টো ইনটু হৈ আছে নহয় জানো আৰু এতিয়া আমি এই BD টোক আনটো ফালে লৈ যাম আলটিমেটলি আমি কি কৰিছো ক্ৰস কৰিছো বস্তুটো বুজি পাইছানে BD টোক আনফালে নিম আৰু আনটো ফালে থকা DM টোক এটো সাইডে আনিম মানে সমান চিনৰ আনটো ফালে লৈ গৈছো এতিয়া EN by DM কৰি দিলো আমি আৰু এফালে কি হ'বগে তেতিয়া EC by BD এটো আমি কেলে কৰিলো কাৰণ আমি ইকুৱেশ্যন 2 টোত